কমলপুৰ আথাৰাস্থিত বামুণবৰী বকুলতল মন্দিৰ প্ৰাংগণত আজি শ্ৰী শ্ৰী বিষ্ণু হোম উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উদযাপন সমিতিৰ সভানেত্ৰী ৰোহিণী প্ৰভা দাস আৰু সম্পাদক অপূৰ্ব দাসৰ তত্বাৱধানত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা কাৰ্যসূচীৰ পুৱা পাতবন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে পানী তোলন, বৃক্ষ বিতৰণ, পূজা আৰম্ভ কৰা হয়। দিনৰ ভাগত ভাগৱত পাঠ, হোম নাম পৰিৱেশন আৰু ৰাজহুৱা পুষ্পাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটোত বিশিষ্ট অভিনেতা চম্পক শৰ্মা উপস্থিত থাকি সমবেতৰ ধৰ্মপ্ৰাণ ৰাইজক উদ্দেশ্যি ভাষণ ৰাখে। বিয়লি সমন্বয় ভক্তিমূলক সংগীত দলৰ গীতৰ সমাহাৰ অনুষ্ঠানৰ উদ্বোধন কৰিব মৌকুচিৰ বিশিষ্ট সমাজসেৱক বাসৱ ডেকাই। সন্ধিয়া বন্তি প্ৰজ্বলন লগতে নিশা নাগৰা নাম অনুষ্ঠানেৰে কাৰ্যসূচী সামৰণি পৰিব। বাইহাটা চাৰিআলিৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট এনি লাইভ। বকুলতলৰ মন্দিৰত মই আমন্ত্ৰিত হৈছিলোঁ। 13 বছৰ ধৰি ৰাইজক মাতি আছিল, কিন্তু মই আহিব পৰা নাছিলোঁ দুৰ্ভাগ্যবশতঃ। কিন্তু এইবাৰ মই সৌভাগ্যৱান বুলি ভাবিছোঁ যে মই ইয়ালৈ আহি উপস্থিত হৈ সঁচাই আপ্লুত হৈছোঁ। বৰ ভাল লাগিছে, খুব ভাল পৰিৱেশ। আজি পবিত্ৰ দিনটোত বৌদ্ধ পূৰ্ণিমাৰ এই পূৰ্ণিমাৰ দিনটোতে ইয়াত বিষ্ণুযজ্ঞ হয়। বিষ্ণুযজ্ঞ ইতিমধ্যে চলি আছিল, শেষ হ'ল। এতিয়া পুষ্পাঞ্জলি অনুষ্ঠান চলিছে, ৰাইজে পুষ্পাঞ্জলি লৈছে। ভৱিষ্যতো এনেকুৱা অনুষ্ঠানবিলাকলৈ হ'লে মই নিজকে মই যাওঁ। মন্দিৰটোৰ দ্বাৰা মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু ৰাইজে কৰিব নোৱাৰা কাম একো নাই, সকলো একত্ৰিত হৈ আজি ইয়াত বিষ্ণুযজ্ঞ উদযাপন কৰিছে আৰু এই যজ্ঞ ফলৱিত হৈছে। সকলোৱে এতিয়া আশীৰ্বাদ লৈ আছে, মনে মন্ত্ৰপাঠ কৰিছিল আৰু ময়ো ইয়াত উপস্থিত থাকি নিশ্চয় আনন্দিত হৈছোঁ আৰু নিজে গৌৰৱান্বিত ভাৱ এটা নিজকে গৌৰৱান্বিত হোৱা বুলি মই স্বীকাৰ কৰিছোঁ। ভাল লাগিছে, খুবেই ভাল লাগিছে। ধন্যবাদ। কাৰ্যসূচী আছিল মানে আথাৰা বামুণবৰী বকুলতল মন্দিৰত প্ৰতি বছৰে আমাৰ এই বিষ্ণু উদযাপন কৰি অহা হৈছে। এইবছৰ আমি মানে ব্যতিক্ৰম হোৱা নাই, আমাৰ অনুষ্ঠান অলপ বেছি হৈছে এইবাৰ যোৱা বছৰতকৈ। কাৰ্যসূচী দিনৰ ভাগত আমাৰ ৰাতিপুৱাৰ ভাগত আছিল পাতবন্তি প্ৰজ্বলন, তাৰপিছত আমি বৃক্ষ বিতৰণ কৰিছোঁ, বৃক্ষ বিতৰণ কাৰ্যসূচী আছিল। তাৰপিছতে আমাৰ পানী তোলন আছিল, পানী তোলনৰ পিছত ভাগৱত পাঠ কাৰ্যসূচী, তাৰপিছত আমাৰ হোম নাম, এতিয়া আমাৰ সমন্বয় ভক্তিমূলক গীত পৰিৱেশনৰ কাৰ্যসূচী হ'ব। তাৰপিছতে আমাৰ সন্ধিয়া ভাগত আমন্ত্ৰিত নাগাৰা নাম আছে, আমন্ত্ৰিত নাগাৰা নাম পৰিৱেশন কৰিব অসমৰ স্বনামধন্য নাগাৰা নামৰ পাঠক তৰুণ কাকতি আৰু নমিতা কলিতাই। আচলতে আমি ভাৱতকৈ বহুত ভক্তৰ ভিৰ পাইছোঁ আৰু আমি প্ৰভু ভগৱতক মানে কি প্ৰাৰ্থনা জনোৱা ধৰে যে বৰুণ দেৱতে আমাক মানে কি সুদৃষ্টি কৰিছে, যে বৰষুণ হোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ, ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আজি যেনেদৰে ভক্ত পাইছোঁ, আমি যে এনেদৰে ভক্তবিলাক পাই থাকোঁ, এই মন্দিৰটো যাতে সুস্থ মানে উৎসৱটো বাঢ়ি যায় থাকে, তাকে আমি আশা ৰাখিছোঁ।